মিনহাস এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈবৰ কাৰণে চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৫টাকৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকি 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত প্ৰদান কৰিব ৫টাকৈ সুবিধা ৰাজ্যবাসীৰ বাবে মাত্ৰ 10টা দিনৰ ভিতৰতে ৫টাকৈ সুবিধা প্ৰদান কৰিব ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিখা সামাজিক মাধ্যমত নিজৰ ফেসবুক পেজৰ জৰিয়তে লাইভ আহি এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকল শিক্ষা বানপীড়িতসকল তো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ লগতে বিশেষ সুবিধা প্ৰদান কৰিব ৰাজ্যৰ বানপীড়িত লোকসকললৈ আৰু এই কথা ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলেও লাভ কৰিব ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিশেষ সুবিধা কি সুবিধা আগবঢ়াইছে কি পাঁচটা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাওক বিশেষ প্ৰতিবেদন এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীলৈ ৫টা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 10 ডিসেম্বৰৰ ভিতৰত 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত কেইবাটাও সুবিধা প্ৰদান কৰিব ৰাজ্যবাসী লাখ লাখ মহিলাৰ বাবে আছে ভাল খবৰ মাইক্ৰ ফাইনেন্স ঋণ থকা মহিলাসকললৈ আছে ভাল খবৰ মাইক্ৰ ফাইনেন্সৰ ঋণ থকা যিসকল মহিলা আছে এই মহিলাসকললৈ ভাল খবৰ ৫০,০০০ লৈ লোন লোৱা মহিলাসকলক প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ ফালৰ পৰা এনঅচি অৰ্থাৎ নন অবজেকশন সাৰ্টিফিকেট লাভ কৰিব মহিলাসকলে 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত লাভ কৰিব এই নন অবজেকশন সাৰ্টিফিকেট অৰ্থাৎ এনঅচি বান আক্ৰান্ত লোকসকললৈ মুকলি কৰি দিব সাহায্য এটা ভাল খবৰ বান আক্ৰান্ত লোকসকলৰ বাবে শিক্ষাৰ্থীসকললৈ আছে ভাল খবৰ শিক্ষাৰ্থীসকলক বাদ পেলোৱা নাই ৰাজ্য চৰকাৰে শিক্ষাৰ্থীসকললৈ ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিস্টিংশন পোৱা শিক্ষাৰ্থীক প্ৰদান কৰিব আনন্দৰাম বৰুৱা বঁটা নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীক প্ৰদান কৰিব সাইকেল নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাইকেল প্ৰদান কৰিব ছাত্ৰ ছাত্ৰীসকলক উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিব স্কুটি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলীকৰণৰ পৰ্টেল খুলি দিয়া হ'ব অৰ্থাৎ মিউচুৱেল ট্ৰান্সফাৰ যিসকল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে মিউচুৱেল ট্ৰান্সফাৰ কৰিম বুলি ভাবি আছে সেই কৰ্মচাৰীসকললৈ ভাল খবৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সকলো সুবিধা প্ৰদান কৰিব 10 তাৰিখৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত অৰ্থাৎ 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত প্ৰদান কৰিব এই সকলো সুবিধা এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব শিক্ষাৰ্থী আৰু মহিলাসকলৰ বাবে ভাল খবৰ দিয়াৰ লগতে বান আক্ৰান্ত লোকসকললৈ ভাল খবৰ প্ৰেৰণ কৰিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যিসকলে বুজাবুজি বা তেওঁলোকে বদলি হ'ব বিচাৰিছে অৰ্থাৎ মিউচুৱেল ট্ৰান্সফাৰ যিসকলে কৰিব বিচাৰিছে সেই সকললৈ ভাল খবৰ আছে লগতে নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকললৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফেসবুক পেজ যোগে ইতিমধ্যে আহি লাইভত তেওঁ ঘোষণা কৰিছে এই ৫টাকৈ কথা আৰু ৫টা খবৰৰ ভিতৰত আছে এটা হৈছে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিব সাইকেল যিসকল মাইক্ৰ ফাইনেন্সৰ ঋণ আছিল মহিলাসকলৰ ৫০,০০০ লৈ লোন লোৱা আছিল সেই মহিলাসকলক প্ৰদান কৰিব এনঅচি অৰ্থাৎ নন অবজেকশন সাৰ্টিফিকেট আনহাতে প্ৰদান কৰিব উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিব স্কুটি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক প্ৰদান কৰিব মিউচুৱেল ট্ৰান্সফাৰ কৰিবৰ বাবে খুলি দিব পৰ্টেল আনহাতে বান আক্ৰান্ত লোকসকলৰ বাবে যি সাহায্য আছিল সেই সাহায্যত মুকলি কৰি দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা আৰু এই কথা ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত মাত্ৰ 10টা দিনতে 5টাকৈ সুবিধা ৰাজ্যবাসীৰ বাবে উপলব্ধ কৰাই দিব হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই মুহূৰ্তত মন্তব্য আছিল আমি শুনাব বিচাৰিছো অসমত অহা কেইটামান দিনত আমি কেইবাটাও নতুন ব্যৱস্থা বা নতুন কাৰ্যসূচী আৰম্ভ কৰিম 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত 10টা দিনত আমি 5টা কাৰ্যসূচী ৰূপায়ণ কৰিম পোনপ্ৰথমে বিগত বানপানীত যিসকল লোক ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক আমি সাহায্যসমূহ বিতৰণ কৰিম তাৰ পিছতেই মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি সেই আঁচনিখনৰ অধীনত ৫০,০০০ টকালৈকে ঋণ লোৱা আই মাতৃসকলক
আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম এই সময়ছোৱাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম আৰু 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম এই সময়ছোৱাৰ ভিতৰতে অৰ্থাৎ 1 তাৰিখৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত চৰকাৰী কৰ্মচাৰী তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলটো আমি মুকলি কৰি দিম এতিয়া কামৰ সময় নিৰ্বাচনৰ সময় আমি পাৰ কৰিলো আৰু এইকেইটা দিন আমি সকলোৱে চৰকাৰী কাম-কাজ ৰাজহুৱা অসমত অহা কেইটামান দিনত আমি কেইবাটাও নতুন ব্যৱস্থা বা নতুন কাৰ্যসূচী আৰম্ভ কৰিম 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত 10টা দিনত আমি 5টা কাৰ্যসূচী ৰূপায়ণ কৰিম পোনপ্ৰথমে বিগত বানপানীত যিসকল লোক ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক আমি সাহায্যসমূহ বিতৰণ কৰিম তাৰ পিছতেই মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম এই সময়ছোৱাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম আৰু 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম এই সময়ছোৱাৰ ভিতৰতে অৰ্থাৎ 1 তাৰিখৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত চৰকাৰী কৰ্মচাৰী তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলটো আমি মুকলি কৰি দিম এতিয়া কামৰ সময় নিৰ্বাচনৰ সময় আমি পাৰ কৰিলো আৰু এইকেইটা দিন আমি সকলোৱে চৰকাৰী কাম-কাজ ৰাজহুৱা অসমত অহা কেইটামান দিনত আমি কেইবাটাও নতুন ব্যৱস্থা বা নতুন কাৰ্যসূচী আৰম্ভ কৰিম 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত 10টা দিনত আমি 5টা কাৰ্যসূচী ৰূপায়ণ কৰিম পোনপ্ৰথমে বিগত বানপানীত যিসকল লোক ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক আমি সাহায্যসমূহ বিতৰণ কৰিম তাৰ পিছতেই মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক
আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম এই সময়ছোৱাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম আৰু 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম এই সময়ছোৱাৰ ভিতৰতে অৰ্থাৎ 1 তাৰিখৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত চৰকাৰী কৰ্মচাৰী তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলটো আমি মুকলি কৰি দিম এতিয়া কামৰ সময় নিৰ্বাচনৰ সময় আমি পাৰ কৰিলো আৰু এইকেইটা দিন আমি সকলোৱে চৰকাৰী কাম-কাজ ৰাজহুৱা অসমত অহা কেইটামান দিনত আমি কেইবাটাও নতুন ব্যৱস্থা বা নতুন কাৰ্যসূচী আৰম্ভ কৰিম 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত 10টা দিনত আমি 5টা কাৰ্যসূচী ৰূপায়ণ কৰিম পোনপ্ৰথমে বিগত বানপানীত যিসকল লোক ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক আমি সাহায্যসমূহ বিতৰণ কৰিম তাৰ পিছতেই মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম এই সময়ছোৱাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম আৰু 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম এই সময়ছোৱাৰ ভিতৰতে অৰ্থাৎ 1 তাৰিখৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত চৰকাৰী কৰ্মচাৰী তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলটো আমি মুকলি কৰি দিম এতিয়া কামৰ সময় নিৰ্বাচনৰ সময় আমি পাৰ কৰিলো আৰু এইকেইটা দিন আমি সকলোৱে চৰকাৰী কাম-কাজ ৰাজহুৱা অসমত অহা কেইটামান দিনত আমি কেইবাটাও নতুন ব্যৱস্থা বা নতুন কাৰ্যসূচী আৰম্ভ কৰিম 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত 10টা দিনত আমি 5টা কাৰ্যসূচী ৰূপায়ণ কৰিম পোনপ্ৰথমে বিগত বানপানীত যিসকল লোক ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক আমি সাহায্যসমূহ বিতৰণ কৰিম তাৰ পিছতেই মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক
আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম এই সময়ছোৱাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম আৰু 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ